Audio Jungle. Audio Jungle. বাবা তোমাক কথা এটা কওঁ কিন্তু মা কি কথা কোৱা তুমি যিহেতু এটা চাকৰি কৰা আৰু সেইকাৰণে মোক চাকৰি কৰা বোৱাৰীয়ে লাগিব সেনেকুৱা এলাহ পেচা ছোৱালী বিয়া পাতি নানিবা কৈ থলো হ'লে যদি তুমিও বেলেগ ছোৱালী চাই থৈছা আৰু যদি মোক চাবলৈ কোৱাত ছোৱালী তেনেহ'লে মইতো চাকৰি কৰা ছোৱালীকে লৈ আহিম তুমি যদি ক'ৰবাত ভালো পাই থৈছা তেনেহ'লে শুনি থোৱা কিন্তু এইখন ঘৰলৈ বিয়া আহিলে চাকৰি কৰা ছোৱালী বিয়া আহিব কি যে কথাবোৰ কৈ থকা নহয় মা চাকৰি কৰা ছোৱালী আকৌ কিয় লাগে তোমাক কিয় নালাগিব 10 নম্বৰত লাগিব মোৰ বোৱাৰীয়ে যদি চাকৰি কৰে তেনেহ'লে মোৰ নাম এইখন গাঁৱত ৰজনজনা থাকিব আৰু বেলেগক মই উফন্দা মাৰি ক'বলৈ পাৰিম যে মোৰ বোৱাৰীয়ে চাকৰি কৰে মোৰ ল'ৰাই চাকৰি কৰে আৰু বোৱাৰীয়ে যদি চাকৰিয়ে কৰে তেনেহ'লে ঘৰৰ কামবোৰনো কোনে কৰিব ঘৰৰ কামবোৰ কৰিবলৈতো মানুহ লাগিব হ'ব দুয়োটাই যদি চাকৰি কৰা তেনেহ'লে কাম কৰা মানুহ ৰাখিব পাৰিম ন কি যে চিন্তা কৰি থকা নহয় তুমি মই ভাল চিন্তা কৰিছোঁ আৰু কোনোবা যদি ছোৱালীক ভাল পাই আছা যদিহে চাকৰি নকৰে তেনেহ'লে এতিয়া বাদ দিয়া কৈ দিছোঁ হ'লে পিছত যাতে তুমি অশান্তি নোপোৱা আৰু মই এনেকুৱা ছোৱালী একচেপ্ট নকৰোঁ হ'ব মা হ'ব মই কাকো ভাল নাপাওঁ তুমি যি ছোৱালী চাই দিয়া মই তাকে বিয়া পাতিম অ'কে ঠিক আছে কিন্তু কথা এটা মই এতিয়া বিয়া পাতিব নোৱাৰো ছোৱালী চোৱা কি চোৱা চাই থাকা হ'ব বাৰু ময়ো তোমাক এতিয়া বিয়া পাতিবলৈ কোৱা নাই নহয় ছোৱালী চাই লওঁ ভাল ছোৱালী ভাল গুণী ছোৱালী চাকৰি কৰা ছোৱালী ক'ত পাওঁ ঠিক আছে হ'ব চাকৰি কৰা ছোৱালী চোৱা আৰম্ভ কৰিয়ে দিব লাগিব তেতিয়া মই বুকু ফুন্দাই ক'ব পাৰিম যে মোৰ বোৱাৰীয়ে চাকৰি কৰে বুলি বেলেগৰ নিচিনা লোকৰ ঘৰে ঘৰে কথা মজতি মাৰি থাকিব নালাগে দুইটা টকা ঘটিলে বহুত টকা হৈ যাব হাই বিদীপ্তা হাই সৌৰভ তুমি ক্লাছ কৰিবলৈ যোৱাই নেকি যাওঁ একো 9টা বাজিলে নহয় ফাৰ্ষ্ট ক্লাছ আছে তুমি সোনকালে যোৱা ক্লাছ নকৰা নেকি কৰোগে যোৱা আকৌ ময়ো যাওঁ লাষ্ট টাইমত কথা পাতিম দিয়া অ'কে ঠিক আছে হ'ব বৰ ঠাণ্ডা দিছে ন বহুত ঠাণ্ডা দিছে আকৌ 11-12 বজালৈকে কুঁৱলী পৰি থাকে ৰাতিপুৱা সোনকালে উঠিবলৈ মন নাযায় কলেজ থাকে কাৰণে সোনকালে উঠিব লাগে আৰু মোৰো তাকেই কলেজ থাকে কাৰণে সোনকালে উঠো নহ'লেতো নুঠোৱেই চানডেহে অলপ আৰাম পাওঁ তাকেই কথা এটা কওঁ নেকি তোমাৰতো এতিয়া বিয়া বয়সো হৈছে ন বিয়া চিয়া নাপাতা নেকি ঘৰত কথা ওলাইছে বিয়া কথা মাত্ৰ মই আৰু কেইদিনমানৰ পিছতহে বিয়া পাতিম বুলি কৈছোঁ আমাক কিন্তু মাতিব লাগিব দেই নামাতিলে বেয়া পাম হ'ব ফাৰ্ষ্টে ছোৱালী চাই লওঁ কথা এটা হ'ল নহয় মাক বোলে আকৌ চাকৰি কৰা ছোৱালীহে লাগে হয় নেকি মাও যে আৰু নহয় কি যে কথা ভাবি থাকে ভালেইতো ভাবিছে ন কিনো বেয়া ভাবিছে এতিয়া তাকেই চাকৰি কৰা ছোৱালী এজনীনো মই ক'ৰ পৰা আনি দিওঁ পাওঁ বুলি ক'লে নাপাওঁ নহয় এনেকুৱা ছোৱালী কিয়নো নোপোৱা ভালকে চালি জাৰি চালে পাবা বাৰু কি হয় দেখা যাওক মায়ে যদি ক'ৰবাত বিচাৰে তেতিয়া মোৰ টেনশ্যন নাই আৰু মোক বিচাৰিব দিলেহে দিগদাৰ আচ্ছা পিছে তোমাৰ বিয়া নাই দেই মই এইবোৰ চাকৰি এতিয়া কৰিবলৈ নাই পিছত বিয়া হ'ম মই কলেজৰ সকলোৰে বিয়া খাই লওঁ তাৰপিছত মই বিয়া হ'ম হয় নেকি ঠিক আছে ব'লা ক্লাছ কৰোঁগে ব'লা বাবা বাবা কি হ'লনো মা কি হ'ল আজি চানডে বুলি গম পোৱা নাই নেকি চানডে যে বজাৰ যাওঁ আমি দুইজনে মা পাপাক লৈ যোৱা না মোৰ একেবাৰে যাবলৈ মন নাই এইকেইদিনটো সোনকালে উঠিয়ে আছো কলেজলৈ যাবলৈ কাৰণে আজিতো শুবলৈ দিয়া মোক নাই দেউতা নাযায় দুইটা যাব লাগিব বজাৰলৈ তুমি যোৱা সোনকালে ওলোৱাগে গাটো পিটিককে ধুই লোৱাগে ইমান ঠাণ্ডা পানী মই গা ধুবলৈ নোৱাৰো দেই গৰম পানী বহাই থৈছো যোৱা গাটো ধুই লোৱাগে কি যে হ'ব মানে নহয় দেওবাৰো শান্তি নিদিয়া তুমি আজি বিন্দাছ কম বুলি ভাবিছিলো কাপোৰ চাপোৰ জাপি আজিও শান্তি নাই হ'ব তুমি যোৱাচোন সোনকালে গাটো ধুই লোৱাগে সোনকালে যাব লাগে বজাৰলৈ ঘৰৰ শাক পাচলি একোৱে নাই কি যে হ'ব মানে নহয় হ'ব ৰ'বা অলপ মই ওলাই লওঁগে যোৱা শাক পাচলিৰ দামবোৰ যিহে বেছি হৈছে নহয় খাবলৈ মনে নাযায় এতিয়া ভাড়া ৰুমত আছো কাৰণেহে এইবোৰ খাবলগীয়া হৈছে কিনি ঘৰত থাকোঁতেতো ঘৰৰ শাক পাচলি খাওঁ ঘৰৰ পৰা আনিবলৈ কাৰণে এতিয়া ঘৰত মানুহে নাই নহয় দেউতা যায় ডিউটিলে মানুহ অকলে ক'ত আহিব নিজে এতিয়া বজাৰ কৰি খাবলগীয়া হৈছে তুমিও যে আৰু ইমান সোনকালে উঠাই লৈ আহিলা কুঁৱলী শেষেই হোৱা নাই আৰু বিদীপ্তা তুমি আৰে সৌৰভ তুমি বজাৰ কৰিবলৈ আহিছিলা নেকি তাকে শাক পাচলি কেইটামান নিবলৈ আহিছিলো ইমান যে দাম নহয় আমাৰ ঘৰুৱা শাক পাচলি সাৰ নিদিয়া শাক পাচলিবিলাকে ভাল এইবোৰ খাই দিয়া আজি নিম কাইলৈ বেয়া হৈ যাব তথাপি দাম নকমাই তাকেই ছোৱালী মানুহ দেখিলে দামটো আকৌ বেছি বঢ়াই দিয়ে নেকি তাৰো ঠিক নাই হ'ব ইমান ইনচাল্ট কৰিব নালাগে পিছে বজাৰ কৰিলা নে নাই অলপ কৰিলো কোন হয় বাবা মা তোমাক কোৱাই নাই নহয় এয়া মোৰ ফ্ৰেণ্ড মানে আমি দুজনে একেলগে চাকৰি কৰোঁ কলেজত বিদীপ্তা এয়ে মোৰ মা নমস্কাৰ আণ্টি আই চাকৰি কৰা ছোৱালী বাবাইচোন এইজনীকে পতাই ল'ব পাৰে এইটো বেলবংটো একো কাম নাই মই এইজনীক পতাই দিব লাগিব নহ'লে নহ'ব ছোৱালীজনী ইমান ধুনীয়া মৰম লগা মই কিবা এটা মেনেজ কৰিব লাগিব তোমালোকৰ ঘৰ ক'ত পিছে মোৰ ঘৰ দূৰত আছে মই ইয়াত ভাড়া ৰুম লৈহে থাকোঁ হয় নেকি আমাৰ ঘৰলৈ যাবা আকৌ কেতিয়াবা আমাৰ এই সৌৰভে নামাতে নেকি আমাৰ ঘৰলৈ নাই কেতিয়াও মতাই নাই যে সেইকাৰণে যোৱাই হোৱা নাই আহিবা ঠিক আছে হ'ব দিয়ক আণ্টি যাম দিয়ক আপুনি মাতিছে যেতিয়া সৌৰভ হ'ব দিয়া তোমালোকে বজাৰ কৰা ময়ো বজাৰ কেইটামান কৰোঁ সোনকালে ৰুমলৈ যাব লাগিব কাপোৰ কেইটামানো ধুবলৈ আছে ঠিক আছে বিদীপ্তা যোৱা আণ্টি আহিছোঁ যোৱা মাজনী যোৱা ঐ ইমান ধুনীয়া ছোৱালীজনী থাকোঁতে
পতা ল'ব পৰা নাই, তাতে আকৌ চাকৰি কৰা ছোৱালী। অলপ তেল মাৰিলে হ'ল। কি যে কথাবোৰ কোৱা নহয়, তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয়, তাইক মই কেনেকৈ পতাওঁ? কি তাইক মই কেনেকৈ পতাওঁ আকৌ? মোক কিন্তু এজনী ছোৱালীয়ে লাগিব, বোৱাৰী। হে প্ৰভু, তোমাক মানে যোনজনী ছোৱালী লাগে সেইজনীয়ে বোৱাৰী হয় নেকি? উল্টা পুল্টা কথাবোৰ ক'বলৈ নাহিবা, তাইক মই এইবোৰ ক'বলৈ নোৱাৰোঁ, তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয়। থয় হেৰ বেষ্ট ফ্ৰেণ্ড কত বেষ্ট ফ্ৰেণ্ডে বিয়া হৈ গুচি গৈছে। বেষ্ট ফ্ৰেণ্ডে হয়, ভণ্টি নহয় নহয়। লৈ আহিবি তাইক, মই কথা পাতিম। তোৰ যদি ইমান ভয়ে লাগে। নালাগে অ' মা, এইবোৰ কৰি আমাৰ ফ্ৰেণ্ডশ্বিপটো ভাঙিব নালাগে, তাই আকৌ মোক বেয়া পাব। একো বেয়া নাপায়। তই কি চাকৰি নকৰ নেকি? তাইহে অকল চাকৰি কৰে নেকি? লৈ আহিবি বুলি কৈছো, লৈ আহিবি, আৰু একো কথা নুশুনো মই। তুমিও যে আৰু নহয়, লৈ আহিম, কিন্তু এইবোৰ বিয়া চিয়া কথা পাতি নাথাকিবা, মই বেয়া পাওঁ, আৰু তাইও বেয়া পায় এইবোৰ। একো বেয়া নাপায়। চাকৰি কৰা ল'ৰা এটা পালে ভালে পাব তাই। আৰু কি তই দেখাই শুনাই কম নেকি? তইও বহুত ধুনীয়া হেণ্ডচাম। হ'ব ব'লা, এতিয়া বজাৰ কৰোঁ, মোৰ আকৌ ৰেষ্ট ল'ব লাগে। এইবোৰ কথা বজাৰ মাজত পাতি থাকিব নালাগে, কোনোবা শুনিলে কি বুলি ক'ব, কি যে মানুহ নহয় তুমি। ব'লা কৈছো, ব'লা। বল বল, সত্য কথা ক'লে বেয়াই পাওঁ। হাই বিদীপ্তা। আহিলা? আহিলোঁ দিয়া। সেই নহয়, আজি কলেজ ছুটি হোৱাৰ পিছত মোৰ লগতে ওলাবা, মায়ে তোমাক মাতিছিলে। আজি? কিয়, কিবা কাম আছে নেকি? কাম তেনেকুৱা নাই, কিন্তু হ'ব দে, কিবা কাম আছে যদি নালাগে যাবলৈ, ফ্ৰী দিনত ওলাবা। নাই ঠিক আছে, যাম দিয়া। অ'কে, ঠিক আছে। আজি ছোৱালীজনী আহিব, ধুনীয়াকৈ লাৰু চাৰু কেইটামান বনাই থৈ দিওঁ। তাই খাই ভালো পাব পাৰে নহয়। এনেকৈ তাইক ইমপ্ৰেছ কৰিব লাগিব, নহ'লে নহ'ব। মই তাইক পতাব লাগিব, পতাই এইখন ঘৰৰ বোৱাৰী বনাব লাগিব। এইটো ক'বলৈ নোৱাৰে, ইমান যে ভয়া তোৰ হ'ল নহয় ল'ৰাটো। কি হ'ল হে, অকলে অকলে কি কথা পাতি আছা? আপোনাৰ জানো কিবা খবৰ আছে? এনি টাইম টিভিটোৰ আগত বহি নিউজবোৰে চাই থাকে। ঘৰৰ কিবা খবৰ ৰাখে জানো? কি হ'ল আকৌ? কি হ'ল আকৌ? ল'ৰাটো যে বয়স হৈ আহিছে, ল'ৰাটো যে বিয়া পাতি দিব লাগে, ছোৱালী চাব লাগে, সেইবোৰতো ধান্দাই নে আপোনাৰ? ডেকা ল'ৰা পাতিব আৰু কৰবাত ছোৱালী তোৱালী চাই থৈছে চাগে, আমি আকৌ কিয় চাই দিব লাগে? মই তাক কৈ থৈছো যে এইখন ঘৰলৈ অকল চাকৰি কৰা বোৱাৰীহে আহিব। চাকৰি কৰা বোৱাৰী? হেৰা, এইবোৰ আকৌ তুমি কি কথা কৈছা? চাকৰি কৰা বোৱাৰী আহিলে চাকৰি কৰিব নে ঘৰৰ কামহে কৰিব? ঘৰৰ কাম কৰিবলৈ মানুহ আছে নহয়, আৰু কাম কৰা মানুহ ৰাখি ল'ম, দুইটাই চাকৰি কৰিলে। বাৰু, তুমিয়ে চাই দিয়া আৰু চাকৰি কৰা বোৱাৰী। সেয়াই কৰি আছো। আজি ছোৱালী এজনী আহিব, মানে তাৰ লগৰ। তাকে ভাবিছো ছোৱালীজনীক পিলিঙাই পতাব লাগিব, এখন ঘৰৰ বোৱাৰী হ'বলৈ কাৰণে। তাৰ বোলে কোনোবা বেষ্ট ফ্ৰেণ্ড, একেখন কলেজতে চাকৰি কৰে। বেষ্ট ফ্ৰেণ্ড হয়, বয়ফ্ৰেণ্ড হয়, হৈ থাকক। মুঠতে তাইকে এখন ঘৰৰ বোৱাৰী বনাম। কি? ছোৱালীজনী আহিব আমাৰ ঘৰলৈ? মই চাহ খাবলৈ মাতিছো। তাই ঘৰ ইয়াত নহয়, তাই ভাড়াহে লৈ থাকে। তাকে মই ক'ম বুলি ভাবিছো কিবা এটা কথা। আপুনি আকৌ মিছামিছি কিবা কিবি কৈ নিদিব, তাই বেয়াও পাব পাৰে। যি কথা পাতিবলগীয়া আছে মই পাতিম। হ'ব, মই নোলাওঁৱে আকৌ, তুমিয়ে যি কোৱা কৰি থাকিবা, মই এইবোৰ জেমেলাত পৰিবলৈ নাই। আৰু এতিয়া যাওক, সোনকালে বজাৰৰ পৰা মিঠাই চিঠাই কেইটামান লৈ আনকৈ। ছোৱালীজনী কি বা ভাল পায় নাজানো আৰু। মুঠতে তাইক ভাল পাব লাগিব আমাৰ ঘৰখনত। যাওক সোনকালে। হ'ব দিয়া, যাওঁ বাৰু। লটি ঘটি কৰি মাৰিছ মানুহজনীয়ে মোক। ময়ো যাওঁ পাই, পাকঘৰৰ কামখিনি লাগোগে। এইটোৱে নেকি তোমালোকৰ ঘৰটো? হয়, এইটোৱে আমাৰ ঘৰ। বহুত ধুনীয়া দেই, ইমান ধুনীয়াকৈ ৰাখিছে ঘৰখন সজাই পৰাই, ভাল লাগিছে। থেংক ইউ। ব'লে আকৌ বহাগে, মই মাক মাতোগে। মা, এয়া চোৱাহি আহাচোন কোন আহিছে। আহিলে নেকি? তুমি আহিলা? নমস্কাৰ আণ্টি, আহিলো। আইঅ, ছোৱালীজনী মতাৰ লগে লগে যে আহিলে, বৰ ভাল পাইছো। ৰ'বা, মই তোমাৰ কাৰণে চাই লৈ আহোঁ। খাম দিয়ক আণ্টি, পিছত খাম, এতিয়া চাহ নাখাওঁ। হয় নেকি? ৰ'বা তেনেহ'লে মই তোমাৰ লগত দুটামান কথা পাতো। ঠিক আছে আণ্টি। কোন আছে তোমালোকৰ ঘৰত? আমাৰ ঘৰত 4টা পৰিয়াল, মই, মা, দেউতা আৰু ভাইটি। তুমি ডাঙৰ কাৰণে তোমাৰ ওপৰতে বোজাটো পৰিছে আৰু। নাই তেনেকুৱা কথা নহয়। মা দেউতাই ইমান কষ্ট কৰি পঢ়াইছে যেতিয়া কিবা এটাতো সুফল দেখুৱাবই লাগিব নহয় জানো? সেইটো হয় বাৰু। হেৰি নহয়, কথা এটা হ'ল, তুমিনো ভাড়া দি বেলেগৰ ঘৰত কিয়নো থাকিব লাগে? তুমিচোন আমাৰ ঘৰতে থাকিব পাৰা। আপোনালোকৰ ঘৰত? আমাৰ ইমান ডাঙৰ ঘৰ, ৰুমটো খালিয়ে থাকে। তুমি মিছাতে লোকৰ ঘৰত ভাড়া দি আছা। নহয় আণ্টি, মানে ফাৰ্ষ্ট জইনিং কৰাৰ পৰা সেইখন ঘৰত আছোতো। তুমিচোন আমাৰ ঘৰতে থাকিব পাৰিবা, পইচাও দিব নালাগে, খোৱা বোৱা খৰচো দিব নালাগে। কিন্তু আণ্টি। কি কিন্তু আকৌ? তুমি আমাৰ বাবা লগৰ, মোৰো ছোৱালীৰ নিচিনা তুমি। কাম এটা কৰিবা নহ'লে, অহা সপ্তাহ আমাৰ ঘৰতে চিফ্ট হৈ যাবা। বাবাই সকলো বস্তু বাহানি লৈ আহিব তাৰ পৰা, তাত আৰু থাকিব নালাগে। মই ঘৰত কথাটো পাতি চাব লাগিব। কেইদিনমান পিছতে ঘৰত যাম নহয়, তেতিয়া বাৰু ঘৰত কথাটো পাতি চাম। ঘৰৰ মানুহে কি ডিচিশ্যন লয় বা। আমাৰ ঘৰখন বহুত ভদ্ৰ মানুহৰ ঘৰ। সেইটো হয় বাৰু, জানো। আৰু মোৰ ল'ৰাজনকো তুমিতো ভালকৈ চিনি পোৱা। সি জানো কিবা বেয়া বদমাছ কাম কৰে? কেতিয়াও নকৰে। হয় আণ্টি। তেনেস্থলত আকৌ তুমি আমাৰ ঘৰত থাকিবলৈ কি অসুবিধা পাবা? নহয় মানে আণ্টি, মই ঘৰত কথাটো পাতি চাব লাগিব ন। কি যে কথাবোৰ কৈ আছা নহয় তুমিও মা, তাই ঘৰত কথাবোৰ পাতি চাওক আকৌ। ছোৱালী মানুহ এনেকৈ য'তে ত'তে থাকিব নোৱাৰে নহয়, তাত তাই কিবা কমফৰ্টেবল ফিল কৰে, সেইকাৰণে তাত থাকে। আমাৰ ঘৰত কি কমফৰ্টেবল ফিল নকৰিব নেকি? তেনেকুৱা কথা নহয় মা, তুমি বুজিবলৈ যত্ন কৰা। ঠিক আছে, হ'ব বাৰু, তুমি কথাটো চিন্তা কৰি চাবা আৰু মোক জনাই দিবা, যদিহে ইয়াত থাকা।
মানে আমাৰ ঘৰত মাইকী মানুহ নাইতো, সেইকাৰণে মাইকী মানুহ এজনী থাকিলে মোৰো মনটো ভাল লাগিব, সেইকাৰণে তোমাক কৈছিলোঁ আৰু। বেয়া পোৱা নাই মই আপোনাৰ কথাত। হ'ব দিয়া, তুমি বহাচোন, মই তোমাৰ কাৰণে চাহ কৰোঁ। ঠিক আছে, হ'ব আণ্টি। বিদীপ্তা, মোৰ মাক একেবাৰে বেয়া নাপাবা তুমি। মাক কিয় জানো কিছুমান কথা মুখে মুখে কৈ দিয়ে। কোনোবাই ভাল পায় বেয়া পায় সেইবোৰ ভাবিয়ে নাচায়। নাই মই বেয়া পোৱা নাই, কিয়নো বেয়া পাম। আৰু আণ্টিয়ে ভাল কথাই কৈছেচোন, মই বেলেগৰ ঘৰত টকা দি ভাড়া থকাতকৈ তোমালোকৰ ঘৰতে থাকিব পাৰোঁ, ভাড়া দিব নালাগে যদি। ৰুম আছে বাৰু, থাকিব পাৰা, কিন্তু তথাপি ঘৰত এবাৰ সুধি চাবা। হ'ব দিয়া, সুধি পেলাই মই তোমাক কৈ দিম। ঠিক আছে, হ'ব। বাবা, তাইক লৈ আনা, মোৰ চাহ হ'লেই। গৈছোঁ। বিদীপ্তা, ব'লা চাহ খাই লোৱাগে। তোমাক আকৌ ৰুমত থৈ আহিব লাগিব নহয়। তাকে, মই নেক্সট উইক ঘৰলৈ যামগে। হয় নেকি? যাবা দিয়া, এতিয়া আহা চাহ খাই লোৱাহি। ঠিক আছে ব'লা। ইমান দিনৰ মূৰত ছোৱালীজনী আহোঁ বুলি কৈছে, চাকৰিৰ পৰা ৰেষ্টে নাপায়। চানডেটো ৰেষ্ট পায় আৰু ইমান দূৰ আহোঁতে মনদেই হৈ যায়গৈ। কি যে হ'ব নহয়, বেয়াও লাগে। কেনেকুৱা বা হৈছে ছোৱালীজনী, শুকাই খিনাই অৱস্থা নাইকিয়া হৈ গৈছে চাগে। আৰে মা, তুমি ৰৈ আছা নেকি মোৰ কাৰণে? আকৌ তুমি ফোন কৰি দিছিলা গৈ আছো বুলি, সেইকাৰণে ৰৈ আছো আগবঢ়াবলৈ কাৰণে। মই বোলো ছোৱালীজনী চাওঁ, ইমান দিনৰ মূৰত আহিছে, শুকাইছে নে খিনাইছে নে। হ'ব আৰু মা, ইমানো খিনোৱা নাই মই, খোৱা বোৱা এইবোৰ মই ভালকে কৰি থাকো। ঠিকে আছে বাৰু, আহা ইমান দূৰৰ পৰা আহিছা, অলপ ৰেষ্ট লোৱাহি। ঠিক আছে ব'লা মা। দেউতা আৰু ভাইটি ক'ত গ'ল? দেউতাই লগৰটোৰ লগত ওলাই গৈছে, ভাইটি জানো ৰুমতে মোবাইল পিটিকি আছে নেকি। ক'ত থাকে কি কৰে গমেই নাপাওঁ নহয়। ভিতৰত সোমাই থাকিলে মাত বোল নিদিয়াকৈ সোমাই থাকে যে, ঘৰত থাকে নে নাথাকে একোৱে বুজি নাপাওঁ। আচ্ছা, ব'লা ব'লা। ভাইটি ভাইটি, মায়ে ঠিকে কৈছিল মোবাইলত ব্যস্ত হৈ থাকিব বুলি। আৰে তই? নাই দে, লগৰ লগতে কথা পাতি আছিলো। হ'লেওতো মোবাইলতে ব্যস্ত হৈ আছা, অলপ বা বাইকক আগুৱাই আনোগে সেইটো নাই আৰু। আবে মায়ে কোৱাই নাই ৰাতিপুৱাৰ পৰা, জাষ্ট কৈছে বা আহিব বুলি। কিমান সময় আহিব সেইটো কোৱা নাই, মই কেনেকৈ যাওঁ আকৌ। হ'ব দে, এইকণহে খোজকাঢ়ি আহিছ, আধাখিনিতো গাড়ীয়ে থৈ গ'ল। হ'ব ইমান দিনৰ মূৰত আহিছো, তোৰ মানে কোনো ৰিয়েকশ্যনে নাই। নহ'লে ৰিয়েকশ্যন এটা দি দিওঁ। ৱাও বা, তই ইমান দিনৰ মূৰত আহিছ। মা, ভাইটি কিন্তু বহুত অভদ্ৰ হৈ গ'ল দেই। কিনো অভদ্ৰ কৰিলো, তইহে ৰিয়েকশ্যন দিবলৈ দিছ। হ'ব দে, মোবাইল পিটিকি থাক তই, মই যাওঁ ভাত খাই লওঁগে। ময়ো ভাত খাওঁগে আকৌ, ৰাতিপুৱাৰ পৰা ভাত খোৱাই নাই নহয়, তোৰ কাৰণে ৰৈ আছো। হ'ব বৰকে মোৰ কাৰণে ৰৈ আছে, মায়ে চাগে মই অহালৈকে ৰৈ থাকিব দিছে, ভাত নোখোৱাকৈ থাকিবলৈ দিছে, সেইকাৰণে ৰৈ আছে আৰু। নাই দে, নহ'লে খা যদি, মই কিবা কিবি লৈ আহিছো। বল আকৌ খাওঁগে। খাবলৈ মন আছে যদি নিজে খাওঁগে আকৌ। উস্তাদি। তহঁতৰ কাজিয়া লাগিবলৈ হ'লেই নে বাৰু? দুইটাই ইমান দিনৰ মূৰত লগ হৈছ, এতিয়াও মানে সৰু ল'ৰা ছোৱালীৰ নিচিনা কাজিয়া লাগিয়ে থাকে। তাকে প্ৰফেচাৰনী একেবাৰে কাজিয়া কৰিবলৈ আহিছে। কলেজৰ ষ্টুডেণ্টবোৰকো কাজিয়া কৰে নেকি তাৰো ঠিক নাই। হ'ব তোৰ নিচিনা ইমান মুখ্য নহয় নহয় মই। এতিয়া মায়ে ভাত বাঢ়িলে। বল। তোমাৰ লগত কথা এটা আছে মা। কথা? কি কথা? মানে মা, মোৰ ফ্ৰেণ্ড এজন আছে সৌৰভ, আমি একেখন কলেজতে কাম কৰোঁ। মানে কলেজখনৰ ওচৰতে সিহঁতৰ ঘৰ, আৰু মই থাকোঁ ভাড়া ঘৰত। মই মানে এদিন সৌৰভৰ ঘৰতে গৈছিলোঁ, আৰু তেতিয়া মাকে মোক কি কৈছে জানা? মইনো কিয় ভাড়া ঘৰত থাকিব লাগে, তেখেতলোকৰ ঘৰতে থাকিব পাৰোঁচোন, তেনেকৈ ক'লে। আৰু বোলে ভাড়াও দিব নালাগে। মই বোলো মই কথাষাৰ ঘৰত সুধি চাওঁ, তাৰপিছত আপোনাক জনাম। এইটোচোন বৰ ভাল কথা। তই যদি চিনিয়ে পাৱ ল'ৰাজনক, আৰু মাকেও যদি কৈছে থাকিবলৈ কাৰণে, থাক, একো নহয়। কিন্তু মা, তাকে চিন্তা কৰিছোঁ মা, আকৌ মই ভাড়া লোৱা আণ্টিজনীয়ে বেয়াই পায় নেকি? কিয় বেয়া পাব আকৌ? কাম এটা কৰিবি নহ'লে, হেৰি বুলি কবি, কলেজৰ ওচৰতে ঘৰ এটা পাইছোঁ, তাতে থাকিবি নেকি কবি। নাই মা, তেনেকৈ ক'লে বেয়া পাব। নহ'লে কোনোবা মিতিৰ আছে, তাতে থাকিবি নেকি কবি। তেনেকৈ ক'ব পৰা যায়। মানুহজনী ভালেই নহয় ন? কথা বতৰাটো ভালেই দেখিছোঁ, কিন্তু এটা কথাহে চিন্তা হৈছে, মোক কিয় তেখেতলোকৰ ঘৰত থাকিবলৈ কৈছে, একো পইচা পাতি নোহোৱাকৈ? হেই আকৌ, এজনী চিনি পাই কাৰণে কৈছে আৰু, মানুহগৰাকী দয়ালু চাগে। মোৰ এটা কথা সন্দেহ হৈছে মা, মানে সৌৰভৰ মাকক এজনী বোৱাৰী লাগে, আৰু বোৱাৰীজনী চাকৰি কৰা হ'ব লাগিব। মানুহগৰাকীয়ে মোকে তেনেকুৱা হ'লে ভালহে কথা। মই আৰু জোৱাই বিচাৰিব নালাগে তেতিয়াহ'লে। তয়ো চাকৰি কৰ, জোৱাইও চাকৰি কৰে, আৰুনো কি লাগে? মা, তুমিও সেই সৌৰভৰ মাকৰ নিচিনা একেই, দুয়োজনী কিন্তু ভাল মিলিবা। হ'ব নহ'লে, মই তেখেতলোকৰ ঘৰতে চিফ্ট হৈ যাম। ঠিক আছে, হ'ব বাৰু। দেউতাক কিন্তু তুমিয়ে কথাটো ক'বা, মই নকওঁ। হ'ব বাৰু, দেউতাক বুজোৱাটো ইমান ডাঙৰ কথা নহয় দেউতা অলপতে বুজি যায়। হেল্ল' বিদীপ্তা, কাইলৈ কলেজ চলিবচোন, তুমি কি নাহা নেকি আজি? মই ওলাইছোৱে যাবলৈ। আচ্ছা। কাম এটা কৰিবা, তুমি এনেই ফ্ৰী আছা যদি মোৰ ভাড়া ৰুমৰ ওচৰলৈকে আহি যোৱা, বস্তু বাহানিবোৰ লৈ যাব পাৰিম তোমালোকৰ ঘৰলৈ। কি? তুমি কি সঁচাকৈ আমাৰ ঘৰত থাকিবা? আকৌ কেলে মিছা কথা ক'ম? ঠিক আছে ৰ'বা, নহ'লে মই গৈ আছোঁ। বাবা এতিয়া আহিব নালাগে ৰ'বা, মই ঘৰৰ পৰা ওলাইছোহে, গৈ পেলাই মই ফোন কৰি দিম, তুমি আহি যাবা। অ'কে, ঠিক আছে, হ'ব বাৰু। হ'ব দিয়া, ৰাখিছোঁ মই। হ'ব। মা, মা। কি হ'ল এনেকৈ চিঞৰিছ যে? আৰে মা, কি হ'ল বুলি ক'বলৈ আহিছা? কথাটো শুনি তুমিও সুখী হ'বা। কচোন কি কথা? মানে মা, বিদীপ্তা আমাৰ ঘৰত থাকিবলৈ ৰাজি হ'ল। তাই আজি ঘৰৰ পৰা আহি আছে, আৰু মোক ভাড়াঘৰৰ ৰুমলৈ মাতিছে, মানে তাইৰ বস্তুবোৰ আনিবলৈ কাৰণে। কি? মা। দে
তাইক বোৱাৰী কৰা সপোনটো মোৰ পূৰণ হ'লেই হ'ল আৰু। হে হৰি, ঘৰলৈহে আহিব, সেইটো কথা নাজানে নহয় তাই। ঘৰলৈ অহাৰ লগে লগে তাইক ইমপ্ৰেছ কৰি দিম মই, চাই থাকিবি। হ'ব বাৰু, যি ইমপ্ৰেছ কৰা কৰি থাকিবা। মই এতিয়া সোনকালে গাটো ধুই লগে। তাই ফোন কৰাৰ লগে লগে মই ওলাই যাব লাগিব নহয়। গাড়ী এখনো ভাড়া কৰি লৈ যাব লাগিব। তাত বা কি কি বস্তু আছে লৈ আহিব লাগিব। হ'ব দে, যা নহ'লে গাটো ধুই লগে, হাতকৈ ভাত কেইটামান খাই যাবি, তেতিয়াহে শক্তি পাবি। হ'ব দিয়া। আণ্টি, আণ্টি। আৰে বিদীপ্তা, তুমি আহিলা? আণ্টি আহিলোঁ। এই বাবা ক'ত গ'ল? গাড়ীৰ পৰা বস্তুবোৰ নমাই আছে। বহুত বস্তু আছে নেকি? নাই নাই, ইমান বস্তু নাই। বিচনা এখন, আলমাৰি আৰু কিবা সৰু সুৰা বস্তু। তাৰ বাহিৰে একো নাই। ভাড়া ৰুম আৰু কিমান বস্তু থম, হয়নে নহয়? তাকেইতো। আহা আহা, ভিতৰলৈ আহা। পাকঘৰতে বহিবা আহা, মই চাহ বনাম। অ'কে, ঠিক আছে, বনাওক। কলেজৰ পৰা অহাৰ লগে লগে যিহে টায়াৰ্ড ফিল হয় নহয়, শুই থাকিবলৈ মন যায়। ৰেষ্ট ল'বা আকৌ, তোমাক কোনে কৈছে ৰেষ্ট নল'বৰ কাৰণে? কেনেকৈনো ৰেষ্ট লওঁ? আৰু সেই কামবোৰ থাকেই, কলেজৰ কামবোৰ। এনেকৈ কৰোঁতে সন্ধিয়াই হৈ যায়। কাম এটা কৰিবা নহ'লে, ওলাবা আজি সন্ধিয়া দুয়োটাই ফুৰি আহিমগে। ক'তনো ফুৰিব যাবা? এনেই আৰু টাউনৰ ফালে কিবা কিবি ফাষ্ট ফুড খাই আহিম। সঁচা? সঁচা আকৌ। ঠিক আছে তেনেহ'লে। ওলাই থাকিবা দেই। হ'ব। মা, আমি এনেই টাউনৰ ফালে ওলাই যাওঁ, তাইৰো মনটো ভাল লাগিব। কিমাননো ঘৰতে সোমাই থাকিব। হয় নেকি? যোৱা তেতিয়াহ'লে, ঘূৰাই আনাগে তাইক। এনেওতো ইয়াতে থাকিব লাগিব ন? মানে? নহয় মানে, যেতিয়ালৈকে তুমি চাকৰি কৰা ইয়াতে থাকিব লাগিব, সেইটো কথা কৈছোঁ। অঁ আচ্ছা। যোৱা যোৱা, বেছি দেৰি নকৰিবা, সোনকালে গুচি আহিবা। হ'ব মা। আহিছোঁ আণ্টি। দুইটা মনৰ কথা পাতিলেই হ'ল আৰু। যলৈ যাবলৈ মন আছে তলৈ যাবলৈ দিম। খালি এইজনী আমাৰ ঘৰৰ বোৱাৰী হ'লেই হ'ল আৰু। বিদীপ্তা, তোমাক কথা এটা কওঁ, তুমি বেয়া নাপাবা আৰু মোক ভুল নুবুজিবা। কথা? কি কথা? মানে বিদীপ্তা, মোৰ মায়ে তোমাকে বোৱাৰী বনোৱা কথা কৈ আছে, কিন্তু কথাষাৰ মই কেনেকৈ কওঁ সেইটোহে ভাবি পোৱা নাছিলোঁ। মই আণ্টিৰ কথা শুনি গম পাইছোঁ এনেকুৱা কিবা হ'ব বুলি, আৰু অলৰেডি সেই কথাটো মই ঘৰতো ক'লোঁ। মায়েও সন্মতি দিছে। যদিহে তুমি মোক বিয়া পাতা, তেতিয়াহ'লে মাৰ হাতৰ কোনো আপত্তি নাই। কি সঁচাই কৈছা তুমি? কিয় মিছাই কম আকৌ, সঁচাই কৈছোঁ। মোৰ মাৰ তোমাৰ লগত বিয়া হোৱাৰ কোনো আপত্তি নাই। তুমি ৱেল ছেটেল আৰু ময়ো। এতিয়ানো আমাক কোনে কি কৰিব? বিয়া হোৱাতনো কোনে বাধা দিব? নহয় জানো, নিজৰ ভৰিটো নিজে থিয় হ'লোৱেই। তাকেই। তেনেহ'লে এই খোজখবৰিটো মাক দিব লাগিব, কাৰণ এইটো কথাৰ কাৰণে মায়ে বহুত ৱেইট কৰি আছে। তোমাক আমাৰ ঘৰলৈ লৈ আহিল। সঁচাকৈ দেই। ব'লা ব'লা, দেৰি হ'লে আমাৰ। মায়ে আকৌ সোনকালে যাবলৈ দিছিলে নহয়। ৰ'বা, মাৰ কাৰণেও কিবা লৈ লোৱা। নাই নাই, মায়ে ফাষ্টফুড নাখায়। ঘৰুৱা বস্তুৰ বাহিৰে মায়ে একোৱে নাখায়। হয়নে? হয় আকৌ। ভাল কথা তেনেহ'লে। ঠিক আছে ব'লা। মা, তোমাক কথা এটা ক'বলৈ আহিছিলোঁ। কথা? কি কথা? তই কি বিদীপ্তাৰ কথাটো ক'লি নেকি? মা, সেইটো কথাই। কি ক'লেনো তাই? মানে মা, আকৌ কি ক'লে? তাইৰ কোনো আপত্তি নাই আমাৰ ঘৰৰ বোৱাৰী হোৱা। কি? সঁচা? মা, তাই মোৰ লগত বিয়া হ'ব। অলৰেডি তাইৰ মাকক কৈ থৈছে কথাষাৰ। আমিহে পিছ পৰি আছিলোঁ বহুত দিন। এইটোচোন বৰ ভাল কথা। তেনেহ'লে তহঁত দুটাৰ বিয়াখন সোনকালে পাতি দিয়াহে বল আৰু। ৰ'বাচোন মা, সিহঁতৰ ঘৰৰ লগতো তুমি কথা পাতি লোৱা, চাহ চিনাকি হৈ লোৱা, তাৰপিছত বিয়া কথা আগবাঢ়িবা। কিনো চাহ চিনাকি আগবাঢ়িবলৈ আছে? ফোনত কথা পাতিলেই হ'ল আৰু। ইয়ালৈ আহিলে ইয়াতে মন্দিৰ এটাতে বিয়া পাতি দিম আৰু। মন্দিৰত বিয়া? আমাৰ বিয়া কি ধুমধামেৰে নহয় নেকি? ধুমধামেৰে পাতিবলৈ কাৰণে বহুত পইচা লাগিব আৰু বহুত দিন লাগিব। সেইকাৰণে সোনকালে পাতি দিম। মন্দিৰতে কম খৰচতে হৈ যাব। মা, কি কৰিব লাগিছে মই নাজানো আৰু দেই। কিন্তু কথাষাৰ তেখেতলোকে মানে নে নামানে সেইটো নাজানো। তুমি নিজে কথা পাতি ল'বা। হ'ব হ'ব, সোনকালে বিয়া নাপাতিলে হাতৰ পৰা গুচি যাব, তেতিয়াহে গম পাবি। পাওঁতে ধৰি ৰাখিব লাগে। নাযায় তাই ক'লেকো। তাই মোৰ লগতে বিয়া হ'ব। হ'ব দিয়া মা, তুমি যি ভাল দেখা তাকে কৰা। কিন্তু তেখেতলোকৰ ঘৰৰ লগত কথা পাতিহে তুমি ডিচিশ্যনটো ল'বা। হ'ব বাৰু, ঠিক আছে। কি? মন্দিৰত বিয়া? মোৰ বহুত আশা আছিলে ডাঙৰকৈ বিয়া হোৱা। একো নহয় দিয়া, মন্দিৰত বিয়া পাতিলে ভালহে, ভগৱানৰ আশীৰ্বাদ লৈ। সেইটো হয় বাৰু। তুমি কাম এটা কৰিবা, মাহঁতৰ লগত কথা পাতিবা আৰু মাহঁতক বুজাবা। মাহঁতক ইয়ালৈকে মাতি দিবা। ইয়াতে বিয়া হোৱা মন্দিৰ আছে নহয়, তাতে বিয়া হ'ব পাৰিম। জানো পাই মাহঁতে মানে নে নামানে নাজানো আৰু। প্লিজ তুমি কনভিন্স কৰা না। অ'কে বাবা, অ'কে। ঠিক আছে হ'ব, মই আজি ৰাতি মাৰ লগত কথা পাতিম। অ'কে, ঠিক আছে। বিয়াখনৰ কাৰণে বেছি জল্দি কৰা নাই দেই। নাজানো আৰু দেই, মোৰ মাহঁতে কি ৰিয়েকশ্যন দিয়ে। কোনে ফোন কৰিছিলে? বায়ে ফোন কৰিছিলে নেকি? বায়েৰে ফোন কৰিছিলে। আমি চহৰলৈ যাব লাগিব নহয়। কেলে চহৰলৈ যাব লাগিব আকৌ? কিয়? বায়েৰৰ বিয়া ঠিক হৈছে নহয়। তাই কলেজৰ প্ৰফেচাৰ এজনৰ লগত একেলগে চাকৰি কৰে। কি? মইচোন গমেই পোৱা নাই। গম পাবি ৰ লাহে লাহে। কিন্তু আমি আকৌ কিয় যাব লাগে? বায়ে নাহে নেকি? তই যেনেকৈ ভাবিছ বিয়াখন তেনেকৈ নহয়। বিয়াখন থুলমূলকৈ পতা হ'ব মন্দিৰতে, সেইকাৰণে আমাক তালৈ মাতিছে। মা, এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? বায়ে চাকৰি কৰে, ভিনদেউৱে চাকৰি কৰে, তাৰ পিছতো ইমান থুলমূল বিয়া যে? কিহৰ কাৰণে? মানে ভিনদেউৰ মাকক সোনকালে বোৱাৰী লাগে, সেইকাৰণে। আৰু ভালেই হৈছেচোন, ওচৰতে কলেজখন, তাৰ পৰাই যাব পাৰিব। হ'ল বুলি আৰু মা, মই বাইদেউৰ বিয়াৰ কাৰণে কিমান আশা কৰিছিলোঁ। পুৰা নাচিম, লগৰবোৰক মাতিম, কিন্তু সেয়া চোৱাচোন কি হ'ল। হ'ব দে, চিন্তা নকৰিবি। ভালে থাকিলে তোৰ বিয়াখনকে ভালকৈ পাতিম, ডাঙৰকৈ।
ইমান টকা পইচা খৰচ নকৰাই ভাল। বায়ে টকা মূল্য বুজি পাই যে, সেইকাৰণে এনেকৈ বিয়া পাতিম বুলি কৈছে। নাজানো আৰু দেই, ঠিক আছে হ'ব বাৰু, যাম। ওলাবা তুমিও। হ'ব দে, বেগ চেগ পেকিং কৰি ল'বি। ঠিক আছে হ'ব। আপুনি নেকি বিদীপ্তাৰ মাক? হয় হয় মই। কৃষ্ণ, আহক আহক, ভিতৰলৈ আহক। আমাৰ বিদীপ্তা নাই নেকি? আছে তাই ভিতৰতে আছে। কলেজৰ পৰা ছুটি লৈছে নহয় দুইজনে, বিয়াৰ কাৰণে। আচ্ছা, বৰ ভাল কথা দেই। এইজন আপোনাৰ ল'ৰা নেকি? হয়, বিদীপ্তাৰ সৰু ভাই। দেউতাক নাহিলে যে? কি ক'ব, ঘৰত ঢেৰ কাম যে। দেউতাক সেইকাৰণে কাইলৈ আহিম বুলি কৈছে। মানে বিয়াৰ দিনাই আহিব আৰু, আজি নাহে। একেলগে অহা ভাল লাগিলে হয়। কাইলৈ আহিব দিয়ক। বাৰু ভাল। আৰে মা, তোমালোকে আহিলা? ভাইটি আহিলি? আহিলোঁ দে। ঘৰটো কেনেকৈ চিনি পালি পিছে? লোকেশ্যন চেণ্ড কৰি দিছিলে নহয়, লোকেশ্যন মতে আহি পালোঁ আকৌ। আচ্ছা, তহঁতি চাগে একো খাই অহা নাই নহয় জানো? নহ'লে মই কিবা এটা বনাওঁগে। জোঁৱাই ক'ত গ'ল পিছে? জোঁৱাই মুখখন দেখাই নাই নহয়। আছে ভিতৰতে আছে। মই মাতি দিছো ৰ'বা। ঠিক আছে, মাতি দেচোন। চাওঁ জোঁৱাই মুখখন। ৰ'বা, মাতি দিছো। মোৰ ল'ৰাটো আকৌ বৰ লাজ কৰিয়া দেই। বৰ লাজ কৰে মানুহৰ আগত ওলাবলৈ কাৰণে। এই প্ৰফেচাৰ মানুহ লাজ কৰিব লাগে নেকি? নমস্কাৰ। নমস্কাৰ। ভাইটি, আহোঁতে একো অসুবিধা হোৱা নাই নহয়? নাই ভিডিঅ', একো অসুবিধা নহ'ল। আপুনিচোন লোকেশ্যন চেণ্ড কৰি দিছিলে। লোকেশ্যন মতে আহি পালোঁ আকৌ। তাকেই, মোৰো আনিব যাবলৈ নহ'লেই নহয়। ঢেৰ কিবা কিবি বজাৰ চজাৰ কৰিবলগীয়া আছিলে, ঘৰৰ কামো আছিলে। এইবোৰ কৰি থাকোঁতে আনিব যাবই নোৱাৰিলোঁ। বেয়া চেয়া নাপাবা আকৌ। নাই ভিডিঅ', কেলৈ বেয়া পাম আকৌ। বহাচোন নহ'লে তোমালোকে দেই। মই মানে বাৰ লগত অলপ লাগি ভাগি দিওঁগৈ। তাই কিবা বনাই আছে যে। হ'ব ভিডিঅ', যাওক আপুনি। তুমিও অহা নহ'লে ভিতৰলৈকে, মাহঁতে কথা পাতক। ঠিক আছে, ব'লক। আপোনাৰ ল'ৰাজন বৰ ভাল দেই, কথাই বতৰাই ভাল লাগিল দেখি। সেইকাৰণে আমাৰ বিদিতাই বিয়াৰ কাৰণে নাকচ নকৰিলে চাগে। মই কৈ আছিলোঁ, মই বোলো এইখন ঘৰৰ বোৱাৰী হ'লেগে চাকৰি কৰা বোৱাৰী হ'ব লাগিব। তেনেকৈ বিচাৰি ফুৰোঁতে চাকৰি কৰা বোৱাৰী পোৱাই নাছিলোঁ। তাৰপিছত আপোনাৰ ছোৱালীজনী কেইদিন বজাৰত লগ পালোঁ। সোধপোছ হওঁতে বুলি ক'লে একেলগে চাকৰি কৰোঁ। তেতিয়াই মই ভাবিলোঁ এইখন ঘৰৰ বোৱাৰী বিদীপ্তাই হ'ব। কাৰণ দুইজনৰ আগৰ পৰাই চিনি পায়, ভাল বেয়া সকলো জানে, ভাল বন্ধু। তেনেস্থলত বাৰু সিহঁতৰ মাজত মিলা প্ৰীতি থাকিবই ন। সেইকাৰণে মই ডিচিশ্যনটো ল'লোঁ। বৰ ভাল কৰিলে দেই। ময়ো তাকে কৈছোঁ, মই বোলো দুইটাই চাকৰি কৰোঁ যেতিয়া কিহৰনো বিয়াখন হ'লেতো ভালেই হ'ব। সেইকাৰণে ময়ো আপত্তি নকৰিলোঁ। ল'ৰাজন যদি বেকাৰ হোৱা হয় তেতিয়া আপত্তি কৰিলোঁ হয়। এতিয়া ল'ৰাজনো একেই। তাকেইতো মই ভাবিছিলোঁ আপোনালোকৰ কোনো আপত্তি নাথাকিব। তথাপি মই বিদীপ্তাক এবাৰ সুধি চাবলৈ দিছিলোঁ। বোলো মাহঁতে মানে নে নামানে মন্দিৰত বিয়া পাতিবৰ কাৰণে। কৈ চাবাচোন। কৈছে বাৰু, বুজাই বঢ়াই কৈছে তাই। ঠিকে আছে তেনেহ'লে। আহক ভিতৰলৈ আহক, বহুত কাম কৰিবলগীয়া আছে। আপুনি আহিব বুলি একেলগে কৰিম বুলি থৈ দিছোঁ। হয় নেকি? ব'লক তেনেহ'লে চাহ খাই কামবোৰ কৰি থাকোগে। কামবোৰ কৰি সোনকালে শুবও লাগিব। তেতিয়াহে কাইলৈ টোপনি পুৰ হ'লেহে কামবোৰ কৰিব পাৰিম। তাকেই, হয় দিয়ক বিয়নী। ব'লক।